Hello everyone, মই পুনৰ পৰা আপোনালোকক মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু শিল্পাহঁত পালেহি সেইকাৰণে মই যাব ওলাইছোঁ শিল্পা আৰু তাপসৰ ঘৰ তিনিচুকীয়াত, কাৰণ আমাৰ দুলীয়াজনৰ এখন বিয়া আছে। এয়া মৰাণত আমি দেখিলোঁ নাগা কিটচেন, এম্বিয়েন্সটো ইমান ধুনীয়া, সেইকাৰণে ভাবিলোঁ তাতেই যাওঁ, তাতেই ডিনাৰটো কৰি লওঁ। চ' এইখন হয় তাৰ মেনু, বাট মই অৰ্ডাৰ দিলোঁ অৰুণাচলৰ পৰ্ক থালি। চ' ইমান বেছি আইটেম আছিলে ইয়াতে। চ' মই আইটেমছবোৰ দেখি ভাবিছোঁ কোনটো খাওঁ কোনটো নাখাওঁ, কিন্তু শিল্পাই ক'লে হাঁহি দে আকৌ, সেইকাৰণে অলপ হাঁহিও দিলোঁ আৰু। বাট আইটেমছ বহুত বেছি। চ' খাই খাই মোৰ একদম পেট ভৰি গ'লগৈ। চ' তাৰপিছত আমি পালোঁহি শিল্পাহঁতৰ ঘৰ। এয়া হয় মাইলো। চ' ভাবিলোঁ মাইলোৰ লগতো অলপ কথা পাতি লওঁ। চ' নেক্সট ডে মৰ্ণিং উঠিয়ে দেখিছোঁ মাইলো ইয়াতে বহি আছে, আৰু ভিউটো ইমানেই বেছি ধুনীয়া, গোটেইখন গ্ৰীনেৰী। চ' দেখিয়ে ভাল লাগি গৈছে। আৰু ইয়াত আহিলে ভাৰ্গৱ, তাপসৰ ভাই, আৰু আমি চবেই বৰ্তা বৰ্মা আমি চবেই লাঞ্চ কৰিছোঁ একেলগে। বাই বাই।